মাইউজি মেথছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম উকলি যোৱা যোগৰ বিষয়ে। ইতিমধ্যে ল'ৰা ছোৱালীসকলে ক্লাছ 1ৰ কিমানখিনি শিকিলে, কিমানখিনি জানিলে আমি অকণমান চাই লওঁ আহকচোন। ইতিমধ্যে ল'ৰা ছোৱালীবিলাকে কি জানিলে? গণিব জানিলে। যিকোনো বস্তু 1, 2, 3, 4 এনেকৈ 20লৈকে গণিব পৰা হ'ল। 1 নম্বৰ। 2 নম্বৰ, তেওঁলোকক যদি আমি এনেকৈ যোগ দিওঁ, বস্তু দিওঁ, ধৰক 3টা আৰু 6টা, এনেকৈ গণে 1, 2, 3, ইয়াত আছে 1, 2, 3, 4, 5, 6 নহয় জানো? তেওঁলোকক যদি আমি লগ লগাব দিওঁ তেতিয়াহ'লে তেওঁলোকে মুঠ কিমান হ'ল? 1, 2, 3, 4, 5, 6, 7, 8, 9 এনেকৈ বস্তুৰ দ্বাৰা গণিব পৰা হ'ল। হয়, এই বস্তুটোকে আমি তাৰপিছত কি কৰি দিলোঁ? তেওঁলোকক 3 যোগ 6 তেওঁলোকে 8টানি 1, 2, 3 আৰু ইয়াতে 1, 2, 3, 4, 5, 6 নহয়? কিমান হ'ল? 1, 2, 3, 4, 5, 6, 7, 8, 9 মুঠ কেইডাল হ'ল? 9ডাল। তেওঁলোকে 8টানি যোগ কৰিব পৰা হ'ল। তাৰপিছত এই 3 আৰু 6 তেওঁলোকে কি কৰিব পৰা হ'ল? আঙুলিত গণিব পৰা হ'ল নহয়? এই 3 ধৰক এই 3টা আৰু 6টা দিলোঁ, ইয়াৰে 5টা আৰু এটা 6টা মুঠ কিমান হ'ল? 1, 2, 3, 4, 5, 6, 7, 8, 9 গতিকে তেওঁলোকে আঙুলিতো গণিব পৰা হ'ল। আমাক কিন্তু বহীত সাধাৰণতে আমি প্ৰথমতে এইটোৱে কৰাই থাকোঁ, 8টানি প্ৰথমতে তেওঁলোকে কৰি থাকক। কিছুমানে আঙুলিত কৰি ভাল পায়, এনেকৈ 1, 2, 3, 4 এনেকৈ কৰি ভাল পায়, কিছুমানে 8টানি কৰি ভাল পায়। প্ৰথমতে যোনে যেনেকৈ ভাল পায় তেনেকৈ কৰক। গতিকে আমি প্ৰথমতে গণিব শিকিলোঁ, তাৰপিছত 9লৈকে যাতে উত্তৰ আহে তেনেকুৱা আমি একসৰীয়া যোগ দিলোঁ, বস্তুৰ দ্বাৰা পাৰিলে, 8টানি পাৰিলে আৰু আঙুলিৰ দ্বাৰা যোগ কৰিব পৰা হ'ল। এইখিনি হোৱাৰ পিছত তেওঁলোকে এই কথাটো জানিব পৰা হ'ল যে, মই মুছি দিওঁ, কি জানিলে? ধৰক এইখিনি বস্তু তেওঁলোকে 10টা ভাগ কৰিব পৰা হ'ল। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 এইটো 10 আৰু ইয়াত আছে 2 গতিকে কি হ'ব? 1, 10, 2, 12 গতিকে তেওঁলোকে এইটো কথা জানিব পৰা হ'ল যে 10 এইটো হ'ল 10ৰ গোট এডাল এডালকৈ নাই। গতিকে কি লিখিব পৰা হ'ল? তেওঁলোকে এই কথাটো জানিলে যে 10 মানে কি? এইটো হ'ল 10ৰ গোট আৰু এইটো এডাল এডালকৈ আৰু নাই, গতিকে এইটো 10। 11 হ'লে কি হ'ব? এটা 10ৰ গোট আৰু 1, তাৰমানে 11 এইটো বুজি পালে। আৰু এই বস্তুটো কি হ'ল? তেওঁলোকে একক দশক শিকি গ'ল। ইয়াত আমি এইটো এককৰ ঘৰ কওঁ আৰু এইটো দশকৰ ঘৰ। গতিকে 11 লিখোঁতে আমি যদি এইটো মুছি দিওঁ, 11 লিখোঁতে তেওঁলোকে ক্লিয়াৰ হৈ গ'ল যে 10ৰ এটা মুঠা আৰু এডাল যদি হয় তেতিয়াহ'লে এই 10ৰ এটা মুঠা এই 1 আৰু এডাল কি আছে? এই 1 গতিকে ইয়াক কয় 11। 1, 10, 1, 11 1, 10, 2 কি হ'ব? ইয়াত 12 লগে লগে তেওঁলোকে এই নামবিলাক লিখিব পৰা হ'ল। এইটো কি হ'ব? 12 নহয়? গতিকে 11, 12 এনেকৈ 20লৈকে তেওঁলোকে আখৰেৰে লিখিব পৰা হ'ল, একক দশকত লিখিব পৰা হ'ল, অৰ্থাৎ সংখ্যাত লিখিব পৰা হ'ল। তেওঁলোকে এনেকৈ থোপ কৰি গণিব পৰা হ'ল আৰু ছবিটো তেওঁলোকে শিকিলে যে আমাৰ ইয়াত যদি এনেকুৱা মাৰ্বল থাকে আমি কি কৰিম? 10 আৰু 1 কিমান হ'ল? 11 1, 10, 1, 11 1, 10, 2, 12 গতিকে ছবিৰ দ্বাৰাও তেওঁলোকে শিকি গ'ল। এইখিনি তেওঁলোকৰ যেতিয়া ক্লিয়াৰ হ'ল, এতিয়া আমি আজি কি পঢ়িম? উকলি যোৱা যোগ। একচুৱেলি উকলি যোৱা যোগ মানে ডাঙৰৰে বহুতৰ কনফিউজন হয়, কি উকলি যোৱা যোগ? নহয়, আচলতে একোৱেই নহয়। কেনেকুৱা? আমি তেওঁলোকক কি কি যোগ দি আহিছিলোঁ যে ধৰক 2 যোগ 3 তেতিয়াহ'লে তেওঁলোকে কেনেকৈ কৰিছিল? 2 আৰু 3ডাল দিছিল নহয়? ইয়াত 2 ইয়াত 3 তেওঁ মুঠ কিমান হ'ব গণিছিল? 1, 2, 3, 4, 5 ইয়াত 5 আহিছিল। আমি বাৰে বাৰে কৈছিলোঁ যে ইয়াত যাতে উত্তৰ 9তকৈ বেছি নাহে নহয়? এতিয়া আমি কি কৰিম? 9তকৈ বেছি আহিব, 10 আহিব, 11 আহিব, সেইটোৱে হ'ল উকলি যোৱা যোগ। তাৰমানে এই যে এইটো হ'ল এককৰ ঘৰ নহয় জানো?
এইটো এককৰ ঘৰ এতিয়া যদি আমি ইয়াতে ধৰক 3 দিওঁ ইয়াতে ধৰক 9 দিওঁ তেতিয়া হলে কিমান হ'ব আপোনালোকে তো জানে 9 আৰু 3 যোগ কৰিলে কিমান হ'ব 12 এতিয়া এই 12 টো ইয়াতে লিখিব নোৱাৰিব এইটোই হল উকলি যোৱা যেতিয়া 12 হ'ব তেওঁলোকে জানিব লাগিব যে এই ঘৰটোত এককৰ ঘৰত কি হ'ব 2 হ'ব আৰু ইয়াত দহকৰ ঘৰত তেতিয়া কি হ'ব 1 টো গুছি যাব নহয় তেতিয়া এনেকে লিখিব লাগিব এই কথাটো আমি আজি শিকাম কেনেকে আমি বস্তুৰ দ্বাৰা শিকাম ছবিৰ দ্বাৰা শিকাম আস্তানি শিকাম আৰু লাগিলে আঙুলিৰ দ্বাৰা শিকাব পাৰিম কিন্তু এটা কথা ইয়াতে যেতিয়া আমি 10তকৈ বেছি গুছি যাব তেতিয়া হাতৰ আঙুলিত আমি এতিয়া নিহিকাও কাৰণ আমাৰ হাতৰ আঙুলি কেইটা আছে 5টা 5টা 10টা আছে গতিকে 10তকৈ যেতিয়া বেছি হ'ব তেতিয়াতো আমি ইয়াত গণনাটো দিগদাৰ হৈ যাব লছলি অলপ কনফিউজ কৰে কিন্তু ডাঙৰ হলে আমি এই আজবিলাক ব্যৱহাৰ কৰিম নহয় ইয়াতে এটা আঙুলিত এই চাওক 1 2 3 4 আপোনালোকে জানে প্ৰত্যেকটো আঙুলিত আমি 4টা এই দাগবিলাক ধৰিম গতিকে তেতিয়া আমি কিমানকে ইয়াত 16 আৰু 4 20 এটা এখন হাতত 20টাকে দাগ থাকিব গতিকে 20 20 40 লৈকে আমি হিসাব কৰিব পাৰিম গতিকে হেবিলাক আমি ডাঙৰ হলে শিকাম কিন্তু 1ত আৰু আঙুলিতে শিকাম এই আজবিলাক আমি নিহিকাও গতিকে আঙুলিত আমি 10 12 13 এইবিলাক আমি নিহিকাও আমি আস্তানিয়ে শিকাম ঠিক আছে গতিকে এতিয়া সব প্ৰথমতে আপুনি কি কৰিব আমি দিম 2 যোগ 8 তাৰ মানে উত্তৰটো 10 হলৱাকে দিও প্ৰথমতে 11 12 উলিয়াব দিব নালাগে প্ৰথমতে আমিতো 9 লৈকে উত্তৰটো 9 আহাটো যোগ কৰিব শিকাইছিলো এতিয়া 10 যাতে তেওঁলোকে পাৰে হেতু দিওক এতিয়ালৈ কি কৰিব ইয়াতে দুডালাজ দিব 8ত কি হ'ব 1 2 3 4 5 6 7 8 এতিয়া তেওঁলোকে গণিব 1 2 3 4 5 6 7 8 9 10 মুঠ কিমান হল 10 হলে কি লিখিব 10 লিখিবটো জানে এনেকে লিখিব কিন্তু তাৰ পিছত তেওঁলোকক শিকাই দিব লাগিব যে 10 টো যে এনেকে লিখিলো তাৰ মানে কি আসলতে আমি যেতিয়া যোগ কৰিছো তেতিয়া ইয়াতে আমি ভাগ কৰিছো এই প্ৰথম ঘৰটো সোঁফালৰ পৰা এইটোক আমি একক বুলি কৈছিলো আৰু দ্বিতীয় ঘৰটো দহক হয় এতিয়া আমি যদি চাও যে 2 যোগ 8 এটো যে দিলু এইটো এটা আছে নহয় গতিকে এইটো এককৰ ঘৰৰ সংখ্যাটো নহয় জানো গতিকে 2 আৰু 8 যে দিছো এটো একক এতিয়া যেতিয়া আমি যোগ কৰিম তেতিয়া আমি কি পাম 2 আৰু 8 এ পালো 10 হোৱাৰ লগে লগে এটো কি হল এটা দহকৰ ঘৰত থাকিল এটা এককৰ ঘৰত গতিকে দহকৰ ঘৰত কি হল এটা 1 মানে 10ৰ এটা কি হল এটো এটা মুঠা বা এটা বান্ডল এই বস্তুটো আমি যদি ইয়াতে দেখুৱাই দিম ধৰা আমি গুটি দি দেখাই দিম তেওঁলোকক অংকটো কোৱাৰ লগে লগে আমি কি কৰিম বস্তুৰ দ্বাৰা আসলতে কি হৈছে কথাটো কিয় আমি 10 টো এনেকে লিখিম সেই কথাটো আৰু এবাৰ বুজাই দিম তেওঁলোকে কিন্তু অলৰেডি জানে 10 টো কেনেকে এককৰ ঘৰত কি বহে দহকৰ ঘৰত কি বহে এই কথাটো তেওঁলোকে কিন্তু জানে নহয় জানো তথাপি আমি এই অংকটো ইয়াতে দেখাই দিম কেনেকুৱা অংকটো সোৱা আপোনালোকে চাওক এনেকে তেওঁলোক দেখাই দিম ইয়াতে কি আছে 1 2 3 4 5 6 7 আৰু ধৰক 8 এই দুটা আৰু 8টা নহয় এতিয়া আমি একলগ কৰিলো কিমান হল 1 2 3 4 5 6 7 8 9 10 গতিকে তেওঁলোকে জানে যে 10ৰ এটা গোট আৰু এটাকে আৰু নাই গতিকে এই 10 টোক আমি কেনেকৈ লিখিম 1 আৰু 0 1 নহয় 1 আৰু 0 10 লিখিব জানে গতিকে আমি এককৰ ঘৰত নাই আৰু 10ৰ এটা গোট গতিকে 1 হৈছে গতিকে 10 টো যেতিয়া আমি শিকাই দিম এতিয়া প্ৰথমতে কি কৰিব প্ৰথমতে যিমান পাৰে ধৰক 1 আৰু 9 যোগ কৰিব দিলে উত্তৰটো 10 হলে ভাল প্ৰথমতে 11 12 সব নিদিব প্ৰথমতে 10 বিলাক কৰাই লওক ধৰক 3 আৰু 7 ধৰক 4 আৰু 6 10 এনেকে 10ৰ যেতিয়া হৈ গল তাৰ পিছত আপোনালোকে কি কৰিব এতিয়া উত্তৰটো 11 পৰা 20 লৈকে হোৱাকে দিব পাৰে ধৰক ইয়াতে 5 দিলো যোগ 6 এটা তেলৈ কি কৰিব যদি বহিত কৰে তেতিয়া হলে আস্তানি কৰাটো ভাল তেলকে সহজ পায় আমি দেখিছো
আস্তানি কৰিলে সহজ পায় 5 ডাল আৰু 6 ডাল কি হ'ব 1 2 3 4 5 6 7 8 9 10 11 10 হোৱাৰ লগে লগে কি হ'ল 10ৰ এটা মুঠা 10 কৰ ঘৰৰ এটা হ'ল 1 হ'ল আৰু এডাল বাকি থাকিল নহয় এনেওতো তেওঁলোকে 11 মানে কেনেকৈ লিখিব লাগে জানে অকল আপোনালোকে দেখাই দিয়ক যে এককৰ ঘৰত কি থাকিব 1 আৰু দহকৰ ঘৰটো 1 কি কাৰণ 10কৰ এটা গোট আৰু এককৰ এই এডাল থাকিল না গতিকে এককত এডাল থাকিব 1 থাকিব গতিকে এই একক দহকটো লিখি পেলাই যোগ কৰিব দিলে তেওঁলোকৰ বেছি কি হয় বুজি পায় কথাটো পিছত যেতিয়া আমি ডাঙৰ হলে স্থানীয় মান শিকাম তেতিয়া হেতু ক্লিয়াৰ হৈ যায় তেওঁলোকে তেতিয়া আৰামত শিকিব পাৰিব এতিয়া চাওক এই একক দহক শতক হাজাৰ এইবিলাক আসলতে স্থানীয় মানৰ তালিকা যেতিয়া আমি 6ত বুজাও লছলে 6ত বহুত লছলে টান পায় মই যে আগতে কৈ আহিছিলো যে 6ত ক্লাস 6ত আমি স্থানীয় মান বুজাম একক দহক শতক হাজাৰে বুজাম তেতিয়া লছলে টান পায় কি কাৰণে টান পায় কাৰণ তেওঁলোকে 1ত একক দহক আমি শিকাই আছো ভালকে শিকা নাই একক দহক তেওঁলোকে শিকি যদি 1ত একক দহক শিকে 2ত একক দহক আৰু ভালকে শিকে 3ত একক দহক শতক শিকে এনেকে শিকি যেতিয়া 6 পাব তেতিয়া একক দহক শতক তেওঁলোকৰ কাৰণে একই নহব আচ্ছা এটো বুজি পাব গতিকে ক্লাস 1ত একক দহক আছে ইয়াতে আপোনালোকে ভালকে যদি শিকাই লৈ যায় তেতিয়া হলে ক্লাস 6 পালে তেওঁলোকক বেছি শিকাবই নালাগে প্ৰথম চেপ্টাৰটোৱে আছে সংখ্যা লিখা ডাঙৰ সংখ্যা কেনেকৈ লিখিব সেই একক দহক শতক হাজাৰ গতিকে ক্লাস 1ত যদি ভালকে একক দহক শিকি যায় তেতিয়া হলে 2ত শতক যদি আহি যায় শতকটো ভালকে শিকিব 3ত হয়তো হাজাৰ লৈকে শিকিব এনেকৈ আহি ক্লাস 6ত কোটিলৈকে শিকি যাব স্থানীয় মান কেনেকৈ লিখে কি কাক কয় হেবিলাক শিকোৱাত বেছি দিগদাৰি নহব তেওঁলোকে নিজে অলপমান বুজাই দিলে তেওঁলোকে বুজি পাব যদিহে 1 2 3 4 5ত যিখিনি কথা লাগে সেইখিনি তেওঁলোকৰ ক্লিয়াৰ হৈ থাকে সেই কাৰণে মই বাৰে বাৰে কৈ আছো যে প্ৰথমতে আমাৰ গণিত লছলি কিয় টান পায় গণিত এই কাৰণে টান পায় কাৰণ ক্লাস 6ত যিখিনি বস্তু লাগে ক্লাস 1ৰ পৰাই লাহে লাহে গৈ ক্লাস 6ত অলপ ডাঙৰকে লাগে গতিকে ক্লাস 6ত স্থানীয় মান লাগে গতিকে ক্লাস 1ত একক দহক লাগে 2ত একক দহক শতক লাগে এনেকৈ গৈ স্থানীয় মান 6ত আমি কম যে স্থানীয় মান একক দহক শতক হাজাৰ তেতিয়াতো তেওঁলোকে বুজিয়ে গল গতিকে তেওঁলোকৰ কাৰণে একেবাৰে মানে সুবিধা হৈ গল সহজ হৈ গল হয় নহয় গতিকে তেওঁলোকক বেছি শিকাবই নালাগে তেওঁলোকক আমি জানো এইটো একক দহক শতক গতিকে সেই কাৰণে মই এইবাৰ ভাবিছো যে মানে ক্লাস 1ৰ পৰাই আমি ষ্টাৰ্ট কৰো সংখ্যাৰ পিছত আকৃতি আছে এনেকৈ গৈ থাকিম আৰু লাহে লাহে ক্লাস 10 লৈকে লছলি কিয় টান পাব আমি যদি প্ৰথমৰ পৰাই সিস্টেমেটিক বুজাই যাওঁ একক দহক শতক সংখ্যাৰ পৰা আমি যদি তেওঁলোকক বস্তু গণিব দি শিকাই যাওঁ 1 2 ভালকে শিকাও এনেকৈ ক্ৰমান্বয়ে স্টেপ বাই স্টেপ সিৰি ধাপে গৈ যদি যিটো ক্লাছতে নাযাওক কিয় তেওঁলোকে যদি আগৰখিনি মনত ৰাখি যায় লছলিৰ কাম হ'ব তেওঁলোকে মনত ৰাখিব লাগিব আৰু মনত ৰাখাৰ কাৰণে তেওঁলোকে চৰ্চা কৰিব লাগিব আৰু মাক দেউতাকে বা গাৰ্জেনে বা টিচাৰে চাব লাগিব যে তেওঁলোকে চৰ্চা কৰিছে না নাই আগৰ ক্লাছৰ কথাখিনি বা আগৰ পঢ়ুৱা কথাখিনি তেওঁলোকে মনত ৰাখিব পাৰিছে না নাই গতিকে মনত থাকিব কেনেকৈ তেওঁলোকে চৰ্চা কৰি মনত ৰাখিব কিন্তু বুজাই দিয়া কামটো প্ৰথম কথা হ'ল টিচাৰৰ বুজাই আমি ধুনিয়াকৈ যোনে যিমান পাৰে ভালকে বুজাই দিম হেতু টিচাৰৰ কাম সেই কাৰণে সকলো টিচাৰকে সকলোৰে সমানে ভাল নাপায় যিমানে আমি পাৰো ইন্টাৰেষ্টিং কৰিব চেষ্টা কৰিব লাগে গতিকে ইন্টাৰেষ্টিং কৰি তেওঁলোকক যদি আমি ম্যাথছৰ প্ৰতি আগ্ৰহী কৰি তুলো তেওঁলোকে ভাল পায় আৰু বেছিকে কৰিলে বেছি মনত থাকিব আৰু লাহে লাহে ম্যাথছ একেবাৰে সহজ হৈ পৰিব ঠিক আছে তেতিয়া হলে আমি উকলি যোৱা যোগ এনেকৈ কৰিম এতিয়া চাওক আমি যদি এনেকৈ ভাগ কৰো তেতিয়া একেবাৰে হল্ল কিছুমানে কিন্তু একেবাৰে হল্ল কৰিব আৰু কিছুমানে এনে কৰিব যে এককটো আগতে যোগ কৰক দহকটো পিছত যোগ কৰিব লাগে এককৰ ঘৰৰ কিটা যোগ কৰো কি হ'ব ইয়াত মাত্ৰ 6 ডাল দিলে হ'ল 3 3 6 আৰু ইয়াত হ'ল 1 2 3 তেতিয়া কি হ'ব 1 2 3 4 5 6 7 8 9 এটো কি হ'ল প্ৰথমতে 9 লিখিলে আৰু দহকৰ ঘৰত মাত্ৰ এটা আছে ইয়াতটো নাই গতিকে এটা গোট আছে এটাই থাকিব গতিকে 19 হ'ব এতিয়া আমি ইয়াকে দুই ধৰণে কৰিব লছলে যি কিছু মানে 16 দেখিলে
16ডাল আঁচ টানিব চাব আপুনি ল'ৰা ছোৱালী বেলেগ বেলেগ ল'ৰা ছোৱালী 10জন ল'ৰা ছোৱালীক বহাই দিব কিছুমানে তেওঁলোকে এনেকৈ বুজিছে যে এই প্ৰথম লাইনটোত 16ডাল আছে 16 আৰু পিছত 3ডাল আছে গতিকে 3 গতিকে এই এটা বুদ্ধি যে 16 17 18 19 ডাইৰেক্ট লিখি দিব আৰু কিছুমানে আমি যেনেকৈ শিকাম আসলতে এনেকৈ শিকাম এককৰ ঘৰৰ প্ৰথমতে যোগ কৰিম তেতিয়া বেছি আঁচ টানিব নহ'লে ইয়াতে কিমান আঁচ যদি ইয়াতে 26 থাকে পিছত ডাঙৰ হ'লে আমি যেতিয়া 20ৰ পৰা 30 বুজাম তেতিয়া যদি আমি ইয়াতে 26 দি দিওঁ তেতিয়াহ'লে 26ডাল আঁচ টানিব লাগিব ইয়াত নুজুৰিবই বহিত তেতিয়া দিগদাৰ হ'ব ন সেই কাৰণে আমি কি কৰিম আসলতে এনেকৈ নিশিকাব আসলতে কি এনেকৈ শিকাম এককৰ ঘৰবিলাক আগতে যোগ কৰিম প্ৰথমতে কি কৰিম 6 তাৰ পিছত 3 টোটেল কৰিম 9 আৰু ইয়াতে 1 এতিয়া এইটো কিন্তু উকলি যোৱা যোগ নহয় বুজি পাইছে 16 যোগ 3 এইটো যদিও ডাঙৰ 16 আৰু 3 মানে আমি 10 পাৰ হলে উকলি যোৱা যোগ বুলি ভাবিলে নহব উকলি যোৱা যোগ মানে কি এককৰ ঘৰৰ পৰা উকলি গৈ দহকত সোমোৱাটোহে উকলি যোৱা যোগ আমি যদি ইয়াত 5 দিওঁ ইয়াত যদি 5 দিওঁ এইটো কি হ'ব উকলি যোৱা যোগ কেনেকৈ হ'ব ইয়াত আছে এককৰ ঘৰত আছে 6ডাল ইয়াত আছে 5ডাল যোগ কৰিলে কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 এই 11 নহয় গতিকে 11ৰ এই এককৰ ঘৰত কি আছে 1 হে আছে আৰু দহকৰ ঘৰত কি থাকিব এইটো 1 এতিয়া ইয়াত দহকৰ ঘৰত 1 আছে নহয় এই 1 আৰু এই 1 কি হ'ব 2 হয় এই বস্তুটোক আমি এতিয়া এনেকৈ দেখাব পাৰিম মই কিতাপত দিয়াচলে গাঁঠি দি দেখুৱাই থাকে নহয় মই দিয়াচলে গাঁঠি দি দেখাই দিওঁ ইয়াত আছে 16ডাল ন 3 4 5 6 7 8 9 10 11 12 13 14 15 16 বহুত ইন্টাৰেষ্টিং ল'ৰা ছোৱালী নিজৰ মতে কৰি থাকিব কিছুমানে এনেকৈ কৰিব মই আগতে যেটো দেখালো তেওঁলোকে যদি গণি কৰে বস্তুৰে কৰিব পাৰে কেনেকৈ কৰিব ইয়াত আগতে গণিব যে 16ডাল আছে 16 17 18 19 উত্তৰটো কি হ'ব 19 মানে ৰ'ব 1 মিনিট মই আগতে 3টো দেখাই দিওঁ এটো 19 ন তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্ট কৰিব পাৰে ইয়াত কি আছে 16 আৰু কি ক'ব 17 18 19 ডাইৰেক্ট লিখি দিব কিছুমানে এনেকৈ কৰিব পাৰে আৰু আমি কেনেকৈ কৰাম আসলতে আমি যেতিয়া মুঠা বন্ধা শিকি গলো গতিকে আমি এনেকৈ কৰিম যে 1 মিনিট আমি কি কৰিম এই 1 10 6 16 1 10 6 16 হয় এইটো 16 আমি এনেকৈ লিখিছো 1 10 আৰু 6 এইটো আমি মুঠা বন্ধাই ৰবৰ বেন আছে নহয় ৰবৰ বেনেদি বান্ধি দিব পাৰো এনেকৈ যদি দিয়াচলে গাঁঠি নলৈ আমি কলম লওঁ তেতিয়াহ'লে মুঠা বন্ধাটো বেছি ভাল হ'ব ইয়াত মই এনেকৈ দেখাই দিলো এই এটা মুঠা এইটো 10টাৰ মুঠা এটাই মুঠা আছে কিন্তু 10টাৰ এটা মুঠা গতিকে 1 10 এই 6 16 আৰু ইয়াত আছে 3 গতিকে এইটোটো এককৰ ঘৰত যাব যেহেতু দহকৰ ঘৰত নাই ইয়াত অকল 3ডাল আছে এডাল এডালকে এককৰ ঘৰত এতিয়া আমি একক আৰু একক কিটা লগাই দিম এই 6 আৰু 3 গতিকে এই দুটা যোগ কৰো কিমান হ'ব মুঠ যদি কৰো কিমান হ'ব 1 2 3 4 5 6 7 8 9 ঠিক আছে 9 গতিকে আমাৰ কি হ'ব এডাল এডালকে কেইডাল হ'ল 9ডাল আৰু এটা মুঠা থাকিল এই এটা মুঠা আৰু 9ডাল উত্তৰ হ'ল 1 10 9 19 ঠিক আছে এটো কিন্তু উকলি যোৱা নহয় এতিয়া উকলি যোৱা হোৱাৰ লগে লগে কেনেকৈ হ'ব ধৰি লওক 5 দিলো এতিয়া কি হ'ব এই একে কথা ইয়াত 1 10 আৰু ইয়াত কি হ'ব 1 10 6 16 এটো কিন্তু এক দহকৰ ঘৰত আৰু এককৰ ঘৰত আছে এইবাৰ আমি কি কৰিম ইয়াত আছে কি 5ডাল এই 5 মানে এককৰ ঘৰত আছে এই 5 হল এতিয়া ইয়াত আছে 5ডাল ইয়াত আছে 6ডাল এই এককৰ ঘৰৰ কিটা যোগ কৰি দিলো মানে লগাই দিলো এই দহকৰ ঘৰত কিন্তু এডাল আছে এডাল থাকিল এককৰ ঘৰৰ কিটা লগাই দিলো লগাই আমি হিসাব কৰো 1 2 3 4 5 6 7 8 9 এই 10 11 মানে 10ৰ এটা মুঠা হৈ গল আৰু এডাল
গতিকে 10 এডাল মুঠা হৈ গ'ল এইটোক আমি এটা এক মুঠা কৰি দিলো এক মুঠা হোৱাৰ লগে লগে ই দহকৰ ঘৰত যাব বুজি পাইছে আৰু এই উকলি গ'ল যেতিয়া এই দুটা লগ লাগিল 6 আৰু 5 11 হ'ল তেতিয়া আমি কি কৰো এই 10ৰ এটা মুঠা হ'ল গতিকে আমি দহকৰ ঘৰত মুঠাটো পঠাই দিলো ঠিক আছে আৰু এডাল হ'ল গতিকে এই একটো আমি ইয়াতে লিখিম আৰু দহকৰ এটা মুঠা আৰু এই এটা মুঠা এই এটা কেইটা হ'ল দুটা এনেকৈ আপোনালোকে বিভিন্ন ধৰণে বস্তুৰ দ্বাৰা ছবিৰ দ্বাৰা চিনৰ দ্বাৰা লাষ্টত আমি এই বস্তুটো শিকাব লাগে যে 6 আৰু 5 নহয় আঙুলিত যদি শিকাও ডাঙৰ হলে তেতিয়া এইবিলাক 1 2 3 4 এইবিলাক শিকাম 1ত নালাগে 1ত আমি যেতিয়া 10ৰ বেছি হয় তেতিয়া আৰু আঙুলিত নিহিকাও তেতিয়া আমি আস্তানি শিকাম প্ৰথমতে এককৰ আস্তানি 1 2 3 4 5 6 আৰু তাৰ পিছত 5 ডাল টানিম 1 2 3 4 5 গতিকে 1 2 3 4 5 6 7 8 9 10 এই 10ৰ এটা গোট হ'ব আৰু এডাল থাকিল এই এডাল এককৰ ঘৰত 1 হ'ব আৰু এই 10কৰ গোট কেইটা হ'ল এটা এই এটা আৰু এই এটা অলৰেডি আছে গতিকে এই এটা আৰু এটা কেইটা দুটা হৈ গ'ল গতিকে লৰা ছোৱালীক বস্তুৰ দ্বাৰা আস্তানি হওক একক দহক লিখি এনেকে আমি সংখ্যাৰ দ্বাৰা শিকাম এনেকে আপোনালোকে কৰতে যেতিয়া ক্লিয়াৰ হৈ যাব তেওঁলোকে পাৰা হৈ যাব তাৰ পিছত আমি ধাৰ কৰা বিয়োগ শিকাম গতিকে আজিলৈ আৰু দীঘল নকৰো ভিডিওটো ইতিমধ্যে আমি উকলি যোৱা যোগলৈকে কৰিলো এইখিনিত যদি কিবা আলোচনা থাকে আপোনালোকে কমেন্ট কৰি জনাব মোৰ কিবা যদি ভুল হৈছে বা আপোনালোকে যদি ভাল পাইছে যিকোনো কথা আমি আলোচনা কৰিম বা ইয়াতকে আৰু ভালকে কৰা যায় যদি আপোনালোকে কাইন্ডলি মোক মেছেজত জনাব দিগদাৰ হয় কি এইখিনি কথা আসলতে আপোনালোকেতো জানেই মই আপোনালোকক শিকোৱা নাই মই কিছুমান গাৰ্জেনে যেহেতু সুধে যে আমি সিস্টেমেটিক কেনেকৈ আগবাঢ়িম লছালিকটো শিকাই থাকো কিন্তু কেনেকৈ সহজ পাব ক্লাস 5ত 6ত যেতিয়া শিকাবলগীয়া হয় তেতিয়া তেওঁলোকে বলে অসুবিধা পায় গতিকে অসুবিধা বা টান পায় কিয় টান পায় কাৰণ 1ৰ পৰা তেওঁলোকে ভালকে হয়তো শিকি যোৱা নাই সেই কাৰণে মই যেহেতু 1ৰ পৰা 5 লৈকে মই ডাইৰেক্ট যদি লছালি শিকাই থাকো তেওঁলোকে হয়তো নুবুজিব পাৰে সেই কাৰণে মই গাৰ্জেনকে যেন দেখুৱাই দি আছো যে কেনেকৈ আমি লছালিক আগুৱাই লৈ যাম সেই কাৰণে আসলতে আপোনালোকক একচুয়ালি মই শিকোৱা নাই এইখিনি কথা লছালিৰ কাৰণে কিন্তু আমি ডাঙৰ সকলে কেনেকৈ আগবঢ়াই লৈ যাম মই যিখিনি মোৰ অভিজ্ঞতা যিখিনি জানো সেইখিনিৰ আধাৰত আৰু কিতাপ বা ট্ৰেনিং বিভিন্ন ট্ৰেনিং বা কিতাপ পঢ়ি যিখিনি শিকিছো মানুহৰ লগত আলোচনা কৰি যিখিনি পাইছো বা ইমান দিনৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ লগত অভিজ্ঞতা সেইখিনিকে মই আসলতে আপোনালোকৰ আগত শেয়াৰিং কৰিছো গতিকে যদি ভাল পায় তেনেহলে ভিডিওবিলাক শেয়াৰ কৰিব আৰু যাতে বেছি সংখ্যক লছালি বা অভিভাৱকে এই ভিডিওবিলাক চাব পাৰে ঠিক আছে ধন্যবাদ আকৌ লগ পাম